নমস্কাৰ, মই ইশাদুল হুছেইনে আমাৰ ইউটিউব চেনেল নো উইথ আছলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এটি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিম, প্ৰি হিষ্ট্ৰী অফ আছাম, যিটো নেকি যিকোনো কম্পিটিটিভ পৰীক্ষাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ আৰু ইয়াৰ পৰা মিনিমাম 2-3 নম্বৰৰ প্ৰশ্নৰ উত্তৰ আপোনালোকে নিশ্চয় কৰিব পাৰিব। আশা কৰোঁ আপোনালোকে আজিৰ এই ভিডিঅ'টো ভাল পাব। আমি সময় নষ্ট নকৰি বলক এতিয়া আমি কেইটামান প্ৰশ্নৰ উত্তৰ আলোচনা কৰোঁ। বলক আজি আমি আৰম্ভ কৰিব গৈ আছোঁ প্ৰি হিষ্ট্ৰীৰ কিছুমান প্ৰশ্ন উত্তৰ। আমাৰ প্ৰথম প্ৰশ্নটো আছে, পুৰণি কালত আমাৰ অসমক কি নামেৰে জনা গৈছিল বা অসমৰ পুৰণি নাম কি আছিল? উত্তৰটো হ'ব প্ৰাগজ্যোতিষ। নম্বৰ 2, এই প্ৰাগজ্যোতিষ ৰাজ্যখন কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰটো হ'ব কুশ ৰজাৰ পুত্ৰ অৰ্মুদ ৰাজা। তৃতীয় প্ৰশ্নটো হৈছে, প্ৰাগজ্যোতিষ ৰাজ্যৰ ৰাজধানী ক'ত আছিল? উত্তৰটো হ'ব প্ৰাগজ্যোতিষ ৰাজ্যৰ ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰ। আৰু এইটোতেই কনফিউজন হয়, প্ৰাগজ্যোতিষ আৰু প্ৰাগজ্যোতিষপুৰ। প্ৰাগজ্যোতিষ আছিলে আমাৰ অসমৰ পুৰণি নাম আৰু ইয়াৰ ৰাজধানী আছিলে প্ৰাগজ্যোতিষপুৰ। আপোনালোকে যেতিয়া উত্তৰ কৰিব অলপ মনোযোগেৰে উত্তৰটো কৰিব। আশা কৰোঁ আপোনালোকে বুজি পাইছে যে প্ৰাগজ্যোতিষ আছিলে আমাৰ অসমৰ পুৰণি নাম আৰু প্ৰাগজ্যোতিষপুৰ আছিলে আমাৰ অসমৰ পুৰণি অসমৰ ৰাজধানী। অ'কে, নেক্সট প্ৰশ্নটো হৈছে যে এই প্ৰাগজ্যোতিষপুৰ শব্দৰ অৰ্থ বা প্ৰাগজ্যোতিষপুৰ মানে কি? প্ৰাগজ্যোতিষপুৰ হৈছে আমাৰ পূব দিশৰ জ্যোতি চৰ্চাৰ নগৰ। পূব দিশৰ জ্যোতি চৰ্চাৰ নগৰ। অ'কে, নেক্সট কুৱেশ্যনটো হৈছে যিটো কৰ্টোৱা নদীখন বৰ্তমান ক'ত অৱস্থিত? কৰ্টোৱা নদীখন বৰ্তমান বাংলাদেশত অৱস্থিত। বাংলাদেশ। অ'কে, নেক্সট কুৱেশ্যন, যোগিনীতন্ত্ৰৰ মতে আমাৰ পুৰণি কামৰূপক কেইটা ভাগত ভাগ কৰিছিল? যোগিনীতন্ত্ৰৰ মতে আমাৰ এই পুৰণি কামৰূপক 4টা ভাগত ভাগ কৰিছিলে আৰু সেই ভাগ কেইটা হৈছে আপোনাৰ ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সমাপীঠ। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 7। 7 নম্বৰ প্ৰশ্নটো হৈছে, কামৰূপ যিটো শব্দ, এই শব্দটো এতিয়া মাত্ৰ আমাৰ অসমৰ 2খন জিলাৰ মাজত আবদ্ধ হৈ আছে আৰু সেই জিলা 2খন কি? ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এইটো খুব এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। আমাৰ যিসকল প্ৰাৰ্থীয়ে আপোনাৰ ADI পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন যে কামৰূপ শব্দটো আমাৰ এতিয়া অসমৰ 2খন জিলাৰ মাজত আবদ্ধ হৈ আছে আৰু সেই জিলা 2খন হৈছে কামৰূপ গ্ৰাম্য জিলা আৰু এখন হৈছে কামৰূপ মহানগৰ জিলা। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 8। 8 নম্বৰ প্ৰশ্নটো হৈছে, কামাখ্যা দেৱীৰ মন্দিৰ কামৰূপ ৰাজ্যৰ সোঁমাজত অৱস্থিত বুলি কোনখন গ্ৰন্থত উল্লেখ আছে? উত্তৰটো হ'ব কালিকা পুৰাণত। কালিকা পুৰাণত এই কথাটো উল্লেখ আছে। নেক্সট কুৱেশ্যন নম্বৰ 9 নম্বৰ প্ৰশ্ন, দানৱ বংশৰ প্ৰথম ৰজাজনৰ নাম কি আছিল বা আমাৰ অসমৰ প্ৰথম ৰজা কোন আছিল? উত্তৰটো হ'ব মহিৰংগ দানৱ। আৰু এই প্ৰশ্নটো প্ৰায় কম্পিটিটিভ এক্সামবিলাকত আহি থাকে, আপোনালোকে এইটো মনত ৰাখিব। অ'কে, নেক্সট কুৱেশ্যন, মহিৰংগ আৰু মৈৰংগ দুটা শব্দ, মহিৰংগ আৰু মৈৰংগ, এই শব্দ দুটা কি ভাষাৰ শব্দ? উত্তৰটো হ'ব মহিৰংগ সংস্কৃত ভাষাৰ শব্দ আৰু মৈৰংগ বড়ো ভাষাৰ শব্দ। মৈৰংগটো হৈছে বড়ো ভাষা আৰু মহিৰংগটো হৈছে সংস্কৃত ভাষা। অ'কে, নেক্সট কুৱেশ্যন। আমাৰ নেক্সট প্ৰশ্নটো হৈছে, ভৌম বংশৰ
প্ৰতিষ্ঠা কোনে কৰিছিল বা ভৌম বংশ কোন ৰজাই প্ৰতিষ্ঠা কৰিছিল উত্তৰটো হ'ব নৰকাসুৰ ৰজা নৰকাসুৰে ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল ওকে নেক্সট কোৱেশ্চন কেঁচাইখাতি বা তাম্ৰেশ্বৰী মন্দিৰ বৰ্তমান ক'ত অৱস্থিত উত্তৰটো হ'ব শদিয়াত অৰ্থাৎ আমাৰ অসমৰ একেবাৰে পূব প্ৰান্তত থকা জিলা তিনিচুকীয়া জিলাৰ শদিয়াত অৱস্থিত কেঁচাইখাতি বা তাম্ৰেশ্বৰী মন্দিৰ নেক্সট কুৱেশ্যন নম্বৰ 13 নম্বৰ প্ৰশ্ন গুৱাহাটী মহানগৰৰ মাজমজিয়াত অৱস্থিত দীঘলী পুখুৰীটো কোনে খুন্দাইছিল বা কোনজন ৰজাৰ দিনত বা কোনজন ৰজাই দীঘলী পুখুৰীটো খুন্দাইছিল উত্তৰটো হ'ব ৰজা ভগদত্তই দীঘলী পুখুৰীটো খুন্দাইছিল নেক্সট কুৱেশ্যন নম্বৰ 14 নম্বৰ প্ৰশ্ন ৰজা ভগদত্তই দীঘলী পুখুৰীটো কিয় খুন্দুৱাইছিল উত্তৰটো হ'ব তেওঁৰ জীয়াৰী ভানুমতীৰ স্বয়ম্বৰ উপলক্ষে দীঘলী পুখুৰীটো খুন্দুৱাইছিল ভগদত্তৰ জীয়ৰী ভানুমতীৰ স্বয়ম্বৰ উপলক্ষে দীঘলী পুখুৰীটো খুন্দুৱাইছিল ওকে নেক্সট কুৱেশ্যন নম্বৰ 15 নম্বৰ প্ৰশ্নটো হৈছে কামৰূপৰ কোনজন ৰজাই যুধিষ্ঠিৰৰ অশ্বমেধ যজ্ঞৰ গোড়া বন্দী কৰিছিল উত্তৰটো হ'ব ৰজা ভগদত্তই নেক্সট কুৱেশ্যন নম্বৰ 16 নম্বৰ প্ৰশ্ন কুণ্ডিল্য বা বিদৰ্ভ ৰাজ্য বৰ্তমান ক'ত অৱস্থিত আৰু ইয়াৰ ৰাজধানী ক'ত আছে উত্তৰটো হ'ব বৰ্তমান শদিয়াত অৱস্থিত আৰু ইয়াৰ ৰাজধানী আছিল কুণ্ডিল নগৰ আৰু বৰ্তমান শদিয়াত অৱস্থিত 17 নম্বৰ প্ৰশ্ন ৰুক্মিণী হৰণ নাটকৰ ৰচক কোন উত্তৰটো হ'ব শ্ৰীমন্ত শংকৰদেৱ আৰু শংকৰদেৱে এই নাটকখন শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীৰ বিবাহৰ ঘটনাক লৈ পেলাই ৰচনা কৰিছিল কুৱেশ্যন নম্বৰ 18 বৰ্তমান তেজপুৰ নগৰত থকা মহাভৈৰৱ শিৱ মন্দিৰটো কোনে নিৰ্মাণ কৰাইছিল উত্তৰটো হ'ব বান ৰজা বানে আমাৰ তেজপুৰ নগৰত থকা মহাভৈৰৱ শিৱ মন্দিৰটো নিৰ্মাণ কৰাইছিল নেক্সট কুৱেশ্যন কুমাৰ হৰণ কোনে ৰচনা কৰিছিল উত্তৰটো হ'ব কবি চন্দ্ৰ ভাৰতীয়ে কুমাৰ হৰণ ৰচনা কৰিছিল আৰু আজিৰ শেষৰ প্ৰশ্নটো হৈছে আমাৰ উষা পৰিণয় নামৰ কাব্যপুথিখন কোনে ৰচনা কৰিছিল উষা পৰিণয় কাব্যপুথিখন ৰচনা কৰিছিলে পীতাম্বৰ দ্বিজে উষা পৰিণয়খন ৰচনা কৰিছিলে ধন্যবাদ আশা কৰোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো ভাল পাব আৰু বিশেষকৈ এই প্ৰি হিষ্ট্ৰীৰ ওপৰত যিকোনো পৰীক্ষাত 1-2 নম্বৰৰ প্ৰশ্ন এটা থাকে আশা কৰোঁ আপোনালোকে ইয়াৰ পৰা উত্তৰবিলাক কৰিব পাৰিব আশা কৰোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো ভাল পাইছে আৰু আমাৰ এই প্ৰি হিষ্ট্ৰীৰ পৰা যিকোনো পৰীক্ষাত 1-2 নম্বৰৰ প্ৰশ্ন এটা আহে আৰু আপোনালোকে বিশেষকৈ আমাৰ ADRE যিসকল শিক্ষাৰ্থী আছে এই শিক্ষাৰ্থীসকলে ইয়াৰ পৰা উত্তৰ কৰিব পাৰিব আৰু আপোনালোকে যদি আমাৰ এই ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ